12 টকাত সোণালী কুকুৰাৰ পোৱালি, 20 টকাত লোকেল কুকুৰাৰ পোৱালি, 100 টকাত টাৰ্কি কুকুৰাৰ পোৱালি আৰু 50 টকাত গিনিফ্ৰৰ পোৱালি, 30 টকাত কড়কনাথৰ পোৱালি, হাঁহৰ পোৱালি 22 টকা। মানে যিকোনো ধৰণৰ কুকুৰাৰ পোৱালি লাগে একদম সুলভ মূল্যত পাব। যদি পোৱালি লাগে যোগাযোগ কৰিব, একদম সুলভ মূল্যত আৰু কোনো ধৰণৰ ফ্ৰড নহয়, কোনো ধৰণৰ ডুপ্লিকেট নহয়। আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, সম্পূৰ্ণ ভিডিঅ' চাই মোৰ লগত যোগাযোগ কৰিব। মোৰ ফোন নাম্বাৰ এড্ৰেছ কমপ্লিট দিয়া থাকিব বা ভিডিঅ' লাষ্টত মোৰ মোবাইল নম্বৰো দিয়া থাকিব, তাৰপিছত মোৰ লগত যোগাযোগ কৰিব। হয়, নমস্কাৰ। বিজনেছ লাইন এন বি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এই কম দামবিলাক শুনি নিশ্চয়তো পোৱালি ল'বলৈ ইচ্ছা গৈছে আপোনালোকক, 100% ল'বলৈ ইচ্ছা গৈছে। ইমান কম দাম শুনি আৰু এডভান্স খোজাৰ লগে লগে আপোনালোকে এডভান্স দি দিব। বেয়াকৈ ক'ব পাৰোঁ বা বেয়া লাগিব পাৰে আপোনালোকক। মোৰ প্ৰত্যেকবোৰ ভিডিঅ'তে মোৰ চেহেৰা দি তাৰপিছত ভিডিঅ'বিলাক বনাওঁ। কিন্তু এনেকুৱা আছে আজিকালি ফেচবুক ইউটিউবত ডুপ্লিকেট ভিডিঅ' দি ডুপ্লিকেট ID বনাই মানে অতি কম দামত পোৱালি দিম বুলি কৈ তাৰপিছত আপোনাৰ পৰা পইচা এডভান্স লৈ তাৰপিছত আপোনালোকক যোগাযোগ নকৰে। এনেকুৱা হৈ আছে অল অসমত মানে অল ইণ্ডিয়াত এনেকুৱা হৈ আছে। একেবাৰে কম দামত পোৱালি দিম বুলি কৈ, সুলভ মূল্যত দিম বুলি কৈ, মানে মই যিখিনি দাম ক'লোঁ তাতকৈ দাম কমেই ক'ব। বোলে ইমান কোৱাণ্টিটি ল'ব লাগিব, আগধন অলপ দিয়ক, এডভান্স অলপ দিয়ক, বাকীখিনি পোৱালি পোৱাৰ পিছত দিব। বাকীখিনি পোৱালি পালেহে আপুনি দিব। পোৱালি ক'ত পাব? ইমান কম দামত পোৱালি ক'ৰ পৰা দিব ক'ৰ পৰা ইমান কম দামত? আৰু মোৰ অল অসম ডেলিভাৰী কৰি আছোঁ মই। মোৰ কুকুৰা চৰাৰ পোৱালি অলপ দাম কাৰণে আপোনালোকে বহুতে মোক গালি পাৰে ফোন কৰি, ইমান কিয় দাম লয়? এতিয়াও কেনেকুৱা লাগিছে? দাদাজনৰ নামটো নকওঁ মই, মোক ফোন কৰি গালিও পাৰিছে। মোৰ কুকুৰা চৰাৰ কি কিবা স্পেচিয়েল আছে নেকি? মই যে টাৰ্কি চৰাই, কুকুৰা চৰাই যিকোনো এইবিলাক কোনো স্পেচিয়েল নেকি যে ইমান দাম? বেলেগে যদি কমত দিব পাৰে মই কিয় নোৱাৰোঁ? তুমি কিয় নোৱাৰা? বেলেগে যদি কমত দিব পাৰে তুমি কিয় নোৱাৰা? কি তোমাৰ কি কুকুৰা চৰাই সোণ লগোৱা আছে নেকি? এনেকুৱা কয়। এতিয়া কেনেকুৱা লাগিছে? 10,000 টকা যে মাৰি খাইছে, এনেকুৱা এতিয়া মানে কেনেকুৱা লাগিছে আপোনাক? মই ভিডিঅ'টো অনলি আপোনাৰ কাৰণে বনোৱা নাই, মই ভিডিঅ' অল অসমত চাই মোৰ ভিডিঅ', সেইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ। এতিয়া আপোনাক কেনেকুৱা লাগিছে? আপোনাৰ যে 10,000 টকা মাৰিছে ইহঁতে, কেনেকুৱা লাগিছে ক'বচোন মোক। মোৰ ভিডিঅ'টো চাই হয়তো বেয়া লাগিব আপোনাৰ, কিন্তু কেনেকুৱা লাগিছে সেইটো ক'ব। আপোনাৰ নম্বৰ ব্লক কৰি দিছে, সেইটো নম্বৰত আৰু আপুনি যোগাযোগ কৰিব নোৱাৰে। এতিয়া কেনেকুৱা লাগিছে? হয়তো মোৰ কথাবিলাক শুনি আপোনালোক বেয়া লাগিছে। মোৰ কোনো ধৰণৰ ফ্ৰড নহয়। হয়তো পোৱালি আজি পঠাম, কিবা কাৰণত আজি পঠাব নোৱাৰিলে অহাকালি পঠাই দিম বা 2 দিন পিছত পঠাই দিম, কিন্তু কোনো ধৰণৰ ডুপ্লিকেট নহয়। মোৰ আজি 8 বছৰ ধৰি ফাৰ্ম কৰি আছোঁ। মোৰ যিটো দামটো ফিক্স হয় আৰু ময়ো 100% পে'মেণ্ট লৈহে বৰ্তমান পোৱালি পঠাম, নহ'লে পোৱালি নপঠাওঁ। যদি আপোনাৰ পচন্দ হয় ল'ব, নহ'লে এনেকুৱা যদি কম দামত ক'ৰবাত পায় তাৰে পৰা ল'ব। তো আজিৰ ভিডিঅ' এইখিনি, ধন্যবাদ।